মাধ্যমক ধন্যবাদ জনাইছোঁ যিহেতুকে BTC ত্ৰিপুৰীয় ইলেকশ্যন মই খালেংদুৱাৰ পৰা প্ৰতিনিধিত্ব কৰিম। এইবাৰ কিন্তু খেল হ'ব খালেংদুৱাৰত। মোৰ লগত থাকিব কণ্টেষ্টৰ UPPL, BPF, BJP আৰু বহুত দল আছে ইয়াতে। এইটো কিন্তু ৰাইজৰ দলে আমাক যথেষ্টখিনি খালেংদুৱাৰবাসী ৰাইজে সঁহাৰি জনাইছে, কিন্তু জয় ইমান নিশ্চিত ৰাইজৰ দলৰ। ঠিক আছে, আমাৰ মেইনলি সমস্যা আছে যি আমাৰ ভৈৰৱকুণ্ডৰ পৰা যি নামি অহা যি পানী, এই যিটো বাৰিষাৰ টাইমত আমাৰ মানুহ খেতি কৰিব নোৱাৰে আৰু ঘৰ বাৰীটো বাদেই দি সেইটোতো থৈ দিছে তলত, আৰু চৰকাৰে সেইবিলাকৰ চকু নাযায়। সেয়াখিনি গোটেই কথাখিনি আমি আমাৰ কোকৰাঝাৰত গোটেইখিনি আমি পুৰা বহলাই ভিত্তিত যদি মই ক'ব পাৰোঁ, ৰাইজৰ হকে যদি মই দম মাৰি টিপুল ভুকাই যদি মই ক'ব পাৰোঁ যে মোৰ সমষ্টিত এইখিনি হোৱা নাই, ৰাস্তা ঘাট হোৱা নাই, গৰাখহনীয়াৰ সমস্যা, খেতি পথাৰ হাজাৰ বিঘা আমাৰ খিলঞ্জীয়া ৰাইজৰ যথেষ্টখিনি নদীৰ মাজতে এতিয়াও পৰিছে, কোনো খেতি কৰিব পৰা নাই। ভূমিৰ সমস্যা আছে। মই এজন বড়ো ল'ৰা হয়, BTCৰ বড়ো ল'ৰা হয়, BTCৰ বাসিন্দা হৈও মোৰ আজি এতিয়াও আছে মোৰ তাত খাজনা ৰচিদ, মোৰ চৰকাৰৰ মাটি এতিয়াও মই বাস কৰি আছোঁ। আৰু ইয়াতকৈ মোৰ বৰ ডাঙৰ কথা কৈছিলে। আৰু চাওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বহুত ডাঙৰ লেকচাৰ মাৰে। যিবিলাক হেলিকপ্টাৰ উৰাই আছে আমাৰ BTCত, সেইবিলাক পইচা ক'ৰ পইচা? এইটো 17 বছৰৰ যি কূটনীতি যিমানখিনি যে ৰাইজক যে ঠুকাই লুটি খালে, এই কিন্তু আমি গোটেই এইবাৰ হেৰি কৰি দিম, বহলাই দিম, ফাদিল কৰি দিম। চাই থাকক এইবাৰেই ৰাইজৰ দলে গোটেইখিনি কোনে কিমান টকা মাৰিছে কি মাৰিছে গোটেই আমি কম দিনৰ ভিতৰত। আৰু 26 তাৰিখে আপোনাৰ ৰিজাল্টটো চাই লওক, তাৰপাছত আমি গোটেই কোকৰাঝাৰত ইয়াৰ বিষয়ে আমি ব্যৱস্থা ল'ম। ঠিক আছে বাৰু, জয় আই অসম। UPPL, BJP চাওক, UPPLৰ কথাটো চাওক, UPPL 5 বছৰে টিকিব নোৱাৰিল। মই ভাবিলোঁ, ৰাইজৰ দলে ভাবি লৈছোঁ UPPL হৈছে চাইনিজ মাল। BJPটো ধুনীয়া ৰাইজক এতিয়াও সিহঁতে এই অৰুণোদয় আঁচনিৰ এতিয়াও ফৰ্ম দিয়াই বাদ দিয়া নাই। এতিয়াও ৰাইজক ঠকাই এতিয়াও ফৰ্ম দিছে, কোনোবা কিবা দিছে বহুত আমাৰ সমস্যা। আৰু ৰাস্তা এতিয়া যিমানখিনি যে ৰাস্তাৰ যি হেৰি কৰিলে, আধাশিলা হেৰি কৰিলে, স্থাপন কৰিলে, এতিয়া ভাবি আছে যে ৰাইজে ৰাস্তাটো বনাই দিব। কোনো পধ্যে সিহঁতে বনাব, এতিয়া চৰকাৰে নাহিলে কেনেকৈ বনাই দিব ৰাস্তা? চাওক, সিহঁতে ভাবিছে যি পাইছে তাকে লুটছি। তাৰমানে সিহঁতে এতিয়া চাওকচোন, UPPL লিডাৰবিলাকক প্ৰতিখনৰে স্কৰপিঅ', ইনোভা, ফৰচুনাৰ, সেইবিলাক পইচাটো ৰাইজৰে পইচা। আমি ৰাইজৰ দলে এইবাৰ উঠি আহিছোঁ যে আমাৰ দুখীয়া ৰাইজখিনিক লৈ আমি সপোন আছে, সিহঁতৰ ভৱিষ্যত আছে। সিহঁতক যদি আমি এই 250 টকাৰ বৃদ্ধ পেঞ্চন, 400-1200 টকা অৰুণোদয় আঁচনিৰ সেইবিলাকৰ কাম নহ'ব। এতিয়া আমি ভাবিছোঁ কি, আমি 10জনীয়া 20জনীয়া গ্ৰুপ বনাইকে আমি যিখিনি আমাৰ মহিলা আছে, এই মহিলাখিনিৰ গোটবিলাকক আমি ৰাইজৰ দলৰ ফালৰ পৰা জাৰ্চি গাই দিম। মই 10জনীকে কমেও 10জনীকে আমি জাৰ্চি গাই দিম ৰাইজৰ দলৰ। তাত হাল দিম আৰু বিনামূলীয়াকৈ সূতাৰ ব্যৱস্থা কৰিম। ঠিক আছে বাৰু।